যোৱা বছৰ শাওণ মাহত মই ভীমাশংকৰ মন্দিৰলৈ গৈছিলোঁ। সেইবাৰেই মই মনতে আশা কৰি আহিছিলোঁ যে অহা বছৰ আৰু যাম। সেই সপোনটো আজি পূৰণ হ'ল। আজি যিহেতু শনিবাৰ, সেইকাৰণে ইমান বেছি মানুহ নাছিলে। আমি আহিয়েই গোটেইখিনি পূজাৰ সামগ্ৰী কিনি লৈ ডাইৰেক্ট মন্দিৰলৈ গৈছোঁ। আজি পিছে বতৰটোও ভাল। যোৱা বছৰ ইমান বেয়া কৰিছিলে বতৰটো, 2 ঘণ্টামান তিতিছিলোঁ। ভিডিঅ'টো চোৱা নাই যদি চাব। আজি আমি খুব ধুনীয়া সময়তে আহিছোঁ, কাৰণ আমি আহি পোৱাৰ লগে লগে পূজাও আৰম্ভ হৈছে। সেইখিনি সময়ত আমি পূজাৰ ভাগটো পাই ভাল লাগিলে। যিহেতু গোটেইখিনি কাম সোনকালে হৈয়ে গ'ল, সেইকাৰণে আমি ইফাল সিফালে অকণমান ঘূৰিলোঁ। আৰু ইয়াতে সকলো ভক্তৰ কাৰণে ভাতৰ যোগান ধৰিছে। ভাতৰ লগত বহুতখিনি আইটেমেই আছিলে। ভাত খাই উঠি অকণমান ফল মূলৰো যোগান ধৰিছে। আৰু এতিয়া আমি ঘৰলৈ বুলি যাম। ৰ'ব, মই ঘৰলৈ নাযাওঁ। সেইকাৰণে মই অকণমান গাড়ীতেই মেকআপ কৰি লৈছোঁ। আৰু তাৰ পিছত ক'লৈ গৈছোঁ আপোনালোকে নেক্সট ভিডিঅ'ৰ জৰিয়তে গম পাব। আজিলৈ